নীলবাগান জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপন আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহৰ সফল সামৰণি পুৱা উলিওৱা হয় 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। এই অনুষ্ঠানত উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া। USTM মেঘালয়ৰ আচাৰ্য মেহবুবুল হক সহ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে এই অনুষ্ঠানতেই 6 গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। নীলবাগান জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত লুৎফুৰ ৰহমান স্মৰণীয় বঁটা প্ৰদান কৰা হয় নিতুমণি শইকীয়া, মেহবুবুল হক আৰু বিদ্যালয়খনৰ অধ্যক্ষ আব্দুছ সালাম তাফাদাৰক। One more time with a huge round of applause, ladies and gentlemen, please welcome Mr. Nitumani Saikia. সদায় ডাইনামিক হ'ব লাগিব। এজন মানুহ সফল হ'বৰ কাৰণে এই 4টা ডি নিজৰ গাত থাকিব লাগে। তুমি ডিটাৰমাইন হ'বই লাগিব, তোমাৰ ডিসিপ্লিন থাকিবই লাগিব, তোমাৰ ডেডিকেশ্যন থাকিবই লাগিব, তুমি ডাইনামিক হ'বই লাগিব, তেতিয়া তুমি সফল হ'বা। এই বিদ্যালয়খনত সেই গুণবিলাক শিকোৱা হয় আৰু হয়তো শিকাইছে, তোমালোক তেনেকৈ আগবাঢ়ি যোৱা। মই বেছি সময় নলওঁ, মই এটাই শেষত কম যে মই নিজে যদি আজি কোনোবা শিক্ষানুষ্ঠানত মুখ্য অতিথি বা আমন্ত্ৰিত অতিথি, বিশিষ্ট অতিথি কিবা তেনেকুৱা হৈ যোৱাৰ কিবা অকণমান শক্তি সামৰ্থ্য আয়ত্ত কৰিছোঁ, তেনেহ'লে মই নিজৰ ইচ্ছাৰ বলত হৈছোঁ, নিজৰ আত্মবিশ্বাসৰ বলত হৈছোঁ। মোক কোনেও সেই জেগালৈ টানি লৈ যোৱা নাই বা কোনেও মোক পিছফালৰ পৰা ঠেলি পঠিয়াই তাত উপনীত কৰোৱা